জংঘলত হাতীয়ে কান্দি আছে আৰু একে জংঘলতেই কিছু লোকে বেদখল কৰি উৎখাত হোৱাৰ পিছতো তেজেৰে ৰাঙলি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। মই পাইকানৰ কথা আপোনালোকক জনাইছোঁ। গোৱালপাৰাৰ পাইকানত ইতিমধ্যে আপোনালোক অৱগত, তাত বন বিভাগে গছ পুলি ৰোপণ কৰিবলৈ চেষ্টা কৰিছে, বাঁহ গছ ৰুবলৈ চেষ্টা কৰিছে যাতে হস্তি আৰু মানৱৰ সংঘাত হ্ৰাস হয়। সেই একে সময়তে আজি পাইকানত পুৱাৰ ভাগতে কিছু উচ্ছেদকাৰীয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে, যাৰ ফলত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয়, এজনৰ মৃত্যু হয়, আহত হয় আন এজন। মই প্ৰথমতে আপোনালোকক পৰিস্থিতিটো দেখুৱাই লৈছোঁ, কি ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি কৰিছে আপোনালোকে চাওক। উচ্ছেদিতৰে কিছু সংখ্যকে হাতত দা, লাঠি, শিলগুটি লৈ আৰক্ষীক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে আৰু তাৰ কিছু দৃশ্য চাওক। প্ৰথমতে কিভাবে গুলি করতেছে দেখেন, সব গুলি করতে ঢালি ফাঁকা থেকে মারি নাও। আপোনালোকে দেখিবলৈ সক্ষম হৈছে এই দৃশ্যৰ আঁৰত কোন আছে, কোনে চক্ৰান্ত কৰিছে, কোনে উচ্ছেদিতক এই ধৰণে উৎসাহিত কৰিছে আক্ৰমণ কৰিবলৈ। খোদ আৰক্ষীৰ লোক যদি সুৰক্ষিত নহয়, আৰক্ষীৰ লোকক যদি এই ধৰণে পোনপটীয়াকৈ আক্ৰমণ কৰা হয় শিলগুটি, লাঠি আৰু দাৰে, তেতিয়াহ'লে আপোনালোকে কল্পনা কৰক সাধাৰণ নাগৰিকৰ কি অৱস্থা হ'ব পাৰে। পাইকানত এই মুহূৰ্তত উচ্চতাই জোল খাবলৈ কোনে চেষ্টা কৰিছে, ই ডাঙৰ প্ৰশ্ন। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে, প্ৰশাসনৰ মানুহক যিয়ে আক্ৰমণ কৰিছে তেওঁলোকৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হ'ব। ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে গোচৰ তৰাৰ প্ৰস্তুতিও সম্পূৰ্ণ হৈছে। পাইকানৰ বনাঞ্চল আজি কেইবা বছৰ ধৰি কিছু লোকে বেদখল কৰি লৈছে। বেদখল এনেকুৱা স্তৰত কৰিছে য'ত বনৰীয়া হাতীয়ে সেই ঠাই আহিব পৰাৰ কোনো ব্যৱস্থা নোহোৱা হৈ পৰিছে। গোৱালপাৰাত আপোনালোকে সকলোৱে জানে, ঠাণ্ডাৰ দিন নামি আহিলেই হস্তি আৰু মানৱৰ তীব্ৰ সংঘাত হয়। আৰু মূল কথা হৈছে বনাঞ্চল। এই বনাঞ্চল যিহেতু দখল কৰিছে, এই বনাঞ্চলৰ পৰা উৎখাত কৰিবলৈ উচ্চতম আৰু উচ্চ ন্যায়ালয়ে কেতিয়াবাই নিৰ্দেশ দি থৈছে। আৰু তাৰে ফলত এই ধৰণে উচ্ছেদ অভিযান চলিছিল। বেদখলকাৰীৰ পক্ষত এতিয়া কোনো নাই। বেদখলকাৰীসকলে উচ্ছেদিত হ'বই লাগিব, সি ভাৰতীয় নাগৰিকেই হওক কিংবা সন্দেহযুক্ত লোকেই হওক। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে, যিসকল ভাৰতীয় লোক সেইসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব। জিলা আয়ুক্তৰ যোগেদি তাৰ কাম ইতিমধ্যে আৰম্ভ কৰা বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰাৰ পিছত আৰু প্ৰথমবাৰ পাইকানত শান্তিপূৰ্ণভাৱে উচ্ছেদ হোৱাৰ পিছত তাৰ মানুহ তাৰ পৰা আঁতৰি যোৱাৰ পিছত হঠাৎ ইমান হাজাৰ হাজাৰ মানুহ কেনেকৈ গোট খালে, ই আটাইতকৈ ডাঙৰ প্ৰশ্ন। কেনেকৈ গোট খালে হঠাৎ তেওঁলোকে বনাঞ্চলত আহি যুদ্ধংদেহী মনোভাৱ গ্ৰহণ কৰাৰ সিদ্ধান্ত কিয় ল'লে, কোনে উচ্চতাব খুজিছে, ই এক ডাঙৰ প্ৰশ্ন। উচ্চতাই কোনে জোল খাব খুজিছে, যাৰ ফলত এই উচ্ছেদিতসকলে পুনৰ সংগঠিত হৈ
আজি অতি কৌশলপূৰ্ণভাৱে আৰক্ষী আৰু প্ৰশাসনৰ মানুহৰ ওপৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে শিলগুটি নিক্ষেপ কৰে দৃশ্য দেখি আছে আপোনালোকে লাঠি লৈ ওলাই আহিছে খেতি মাটি চৰণীয়া পথাৰত লুকাই লুকাই আক্ৰমণ কৰিছে উচ্ছেদিতই এক অভূতপূৰ্ব পৰিস্থিতি পাইকানত কৰি পেলোৱা হৈছে গোৱালপাৰাত কৰি পেলোৱা হৈছে আৰু ইয়াৰ দ্বাৰা এনে পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে যাতে উচ্ছেদ আৰু নহয় উচ্ছেদ যাতে বন্ধ হয় ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ঘোষণা কৰিছে আক্ৰমণকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থাটো লোৱা হ'বই ইয়াৰ লগে লগে উচ্ছেদ নিৰলসভাৱে চলি থাকিব কোনো কাৰণতে উচ্ছেদ বন্ধ নহয় এই উচ্ছেদৰ সপক্ষে সমগ্ৰ খিলঞ্জীয়া একগোট হৈছে সমগ্ৰ অসমীয়া মানুহ একগোট হৈছে আৰু অসমীয়া মানুহে কৈছে যে আমাৰ মাটি আমাৰ সংস্কৃতি আমাৰ ভাষা সুৰক্ষা হ'ব লাগিব আৰু এই সুৰক্ষাৰ প্ৰাথমিক চৰ্ত হৈছে 22 লাখ বিঘা মাটি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা তাৰে অংশ হিচাপে আমি চাপৰত সেই উচ্ছেদ দেখিবলৈ সক্ষম হৈছিলোঁ আৰু আজিৰ তাৰিখত পাইকানত এই উচ্ছেদ ইতিমধ্যে সম্পন্ন হৈছে তাৰ পিছত হঠাৎ কিছু উচ্ছেদিত লোক অতি কৌশলগতভাৱে পাইকানত একগোট হয় আৰু তাৰ পিছত পুনৰ উচ্ছেদ কৰিবলৈ যাওঁতে আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ ওপৰত জঁপিয়াই পৰে যাৰ ফলত আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হৈ পৰে এয়া চাওক দৃশ্য আপোনালোকে দেখি আছে এই দৃশ্যৰ পিছত আপোনালোকে কল্পনা কৰক আৰক্ষীকে এই ধৰণে উভতি ধৰা এই একাংশ উচ্ছেদিতই যেতিয়া সাধাৰণ নাগৰিকক পাব কি পৰিৱেশ আৰু পৰিস্থিতি কৰিব অৰ্থাৎ সমগ্ৰ অসমত এই ধৰণৰ পৰিৱেশ পৰিস্থিতি কৰাৰ বাবে ইতিমধ্যে ব্লুপ্ৰিণ্ট তৈয়াৰ কৰা হৈছে নেকি চাৰিওফালে আজি গোৱালপাৰাত হৈছে কাইলৈ আন ঠাইত হ'ব পৰহি আন ঠাইত হ'ব এই ধৰণে বেদখলকাৰীসকলে অতি কৌশলগতভাৱে যাতে চৰকাৰী মাটি হস্তগত কৰিব পাৰি আৰু হিন্দু মুছলমানৰ ৰাজনীতি কৰিব পাৰি তাৰ বাবে আঁৰত কোনোবাই চক্ৰান্ত চলাই আছে নেকি বেদখলৰ ক্ষেত্ৰত হিন্দু মুছলমানৰ কোনো প্ৰসংগ নাই বেদখলকাৰী কেৱল বেদখলকাৰী চৰকাৰী মাটি উচ্ছেদিত হ'ব লাগিব 22 লাখ চৰকাৰী মাটি মানুহৰ হাতলৈ আহিব লাগিব চৰকাৰৰ হাতলৈ আহিব লাগিব বনাঞ্চলৰ যি ধ্বংসযজ্ঞ এই ধ্বংসযজ্ঞৰ পৰা মানুহ উদ্ধাৰ হ'ব লাগিব কাৰণ পাৰিপাৰ্শ্বিকতাৰ বাবে ই এক ভয়ংকৰ কথা হৈছে অসমত মাত্ৰ 1 লাখ বনাঞ্চলহে এতিয়ালৈকে বেদখলকাৰী কবলৰ পৰা মুক্ত কৰা হৈছে হাতী থাকিবলৈ ঠাই নোহোৱা হৈছে গড় য'তে ত'তে ওলাইছে বনৰীয়া মহ ওলাইছে ঢেকীয়াপতীয়া বাঘ এতিয়া অসমৰ য'তে ত'তে ওলাবলৈ আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত আপোনালোকে দৃশ্য দেখিবলৈ সক্ষম হৈছে উচ্ছেদ কৰিবলৈ কি ধৰণে ক্ৰমান্বয়ে আগুৱাই গৈছে আৰক্ষী আৰু তাৰ পিছতে আক্ৰমণৰ ওপৰত আক্ৰমণ হৈছে শিলগুটি নিক্ষেপ কৰা হৈছে আৰু তাৰ লগে লগে দা লাঠি লগত লৈ ওলাই আহিছে এই একাংশ উচ্ছেদিত আটাইতকৈ ডাঙৰ প্ৰশ্ন এওঁলোকৰ আঁৰত কোন আছে কোনে উচতনি দিছে কোনে উচতাই জোল খাব চেষ্টা কৰিছে আৰু শান্তিপূৰ্ণভাৱে পাইকানত উচ্ছেদ কাৰ্য সমাপন হোৱাৰ পিছত হঠাৎ তাত কেনেকৈ ইমান মানুহ গোট খালে ই এক ডাঙৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে এইসকল যিয়ে আক্ৰমণ কৰিছে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কি কৈছে মুখ্যমন্ত্ৰীয়ে আপোনালোকক শুনুৱাইছোঁ কিন্তু তাৰ পূৰ্বে দৃশ্য আপোনালোকে দেখি আছে এখন বৃহৎ চৰণীয়া পথাৰত এইসকল লোক এনেকৈ দৌৰিছে আক্ৰমণ কৰিবলৈ কাক আৰক্ষী লোকক আৰু প্ৰশাসনৰ লোকক আৰক্ষী লোকক আক্ৰমণ কৰিবলৈ এই ধৰণে যদি দুঃসাহস কৰিব পাৰে তেতিয়াহ'লে আপুনি মই কোন আমাৰ গাঁওবিলাক কেনেকৈ সুৰক্ষিত হ'ব এবাৰ চিন্তা কৰক খিলঞ্জীয়াৰ কিমান ডাঙৰ এক সমস্যাৰ সৃষ্টি হৈছে
এওঁলোকে লাঠি জোং লৈ দা লৈ শিলগুটি লৈ খোট আৰক্ষী লোকক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে আপোনাৰ গাঁৱত যদি এই পৰিস্থিতি হয় তেতিয়াহ'লে গাঁৱৰ সাধাৰণ মানুহক কেনেধৰণে তেওঁলোকে আক্ৰমণ কৰিব ভাবক এই আক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে আৰক্ষীয়ে গুলী চালনা কৰিবলগীয়া হয় য'ত এজন উচ্ছেদকাৰীৰ ইতিমধ্যে মৃত্যু হোৱাৰ খবৰ আহিছে কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন গোৱালপাৰাৰ পাইকানৰ এই ভয়ংকৰ ঘটনা আঁৰত কোন আছে কোনে উচতনি দিছিলে পাইকানত কোনে সংগঠিত কৰিছিল উচ্ছেদিতসকলক প্ৰথমবাৰ শান্তিপূৰ্ণভাৱে সকলো সমস্যা সমাধান হোৱাৰ পিছত এনে কি পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি কৰা হ'ল যাৰ বাবে এই সকলক উত্তেজিত কৰিলে কোনোবাই আৰু আৰক্ষী আৰু প্ৰশাসনক আক্ৰমণ কৰিবলৈ তেওঁলোকক উচতনি দিয়ালে এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে কোনো কাৰণত ক্ষমা কৰা নহ'ব এইসকলৰ বিৰুদ্ধে গোচৰ তৰা হ'ব এইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইতিমধ্যে এই কথা বাৰম্বাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টো সমগ্ৰ অসমত তোলপাৰ লাগিছে চাৰিওফালে চৰ্চা হৈছে এবাৰ তেওঁলোকৰ চিঞৰ বাখৰ শুনক এবাৰ তেওঁলোকৰ আগ্ৰাহী ৰূপ চাবলৈ চেষ্টা কৰক অনুভৱ কৰিব আৰক্ষী লোককে এই ধৰণে আক্ৰমণ কৰিছে আপুনি মই কোন কোটা চাওক দৃশ্য কিভাবে গুলি করতেছে দেখেন সব গুলি করতে ধস লাগলে ঢালি ফাঁকা থেকে মারি নাও এই উচতনিৰ সম্পৰ্কত মন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমত এক বিশেষ মন্তব্য কৰিছে মই আপোনালোকক দেখুৱাব খুজিছোঁ কাষৰ পৰা মোৰ সতীৰ্থই আপোনালোকক দেখুৱাব পীযুষ হাজৰিকা মন্ত্ৰী পীযুষ হাজৰিকাই এই ঘটনা সম্পৰ্কত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে পীযুষ হাজৰিকাই কৈছে যে কালি কংগ্ৰেছ নেতাসকলৰ উচতনিমূলক মন্তব্যৰ ২৪ ঘণ্টা পাৰ নহওঁতে অবৈধ বেদখলকাৰীয়ে অসম আৰক্ষীক আক্ৰমণ কৰাৰ সাহস দেখুৱালে এয়াই কংগ্ৰেছৰ প্ৰকৃত স্বৰূপ ৰাইজে সকলো জানে চাওক পীযুষ হাজৰিকাই মাত্ৰ ৪০ মিনিট আগত এই বিশেষ ভিডিঅ'সহ মন্তব্য প্ৰকাশ কৰিছে মই ক্লোজ দেখুৱাইছোঁ আপোনালোকক পীযুষ হাজৰিকাই খন্তেক সময় পূৰ্বে ৪০ মিনিট পূৰ্বে এই বিশেষ ভিডিঅ'সহ আপডেট দিছে য'ত কংগ্ৰেছৰ কালিৰ মিটিংখনে ইয়াৰ বাবে দোষী বুলি কৈছে আৰু সমান্তৰালভাৱে তেওঁ এটা ভিডিঅ' দিছে যাৰ ভিডিঅ' হ'ল গৌৰৱ গগৈ কি কৈছে গৌৰৱ গগৈ পীযুষ হাজৰিকাৰ মতে শুনক আমি ভাষিক সংখ্যালঘুৰ মানুহৰ স্বাভিমানৰ আৱেগৰ বাবে যুঁজি ভাষিক আৰু
ধৰ্মীয় সংখ্যালঘু মানুহৰ নিৰাপত্তাৰ বাবে কংগ্ৰেছ দল এবাৰ ৰণত নামিব যুঁজ এখন কংগ্ৰেছ দল কাৰ বাবে যুঁজিব ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে যুঁজিম আমি ভাষিক সংখ্যালঘুৰ মানুহৰ স্বাভিমানৰ আৱেগৰ বাবে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু মানুহৰ নিৰাপত্তাৰ বাবে কংগ্ৰেছ দল এবাৰ ৰণত নামিব যুঁজ এখন কংগ্ৰেছ দল কাৰ বাবে যুঁজিব পীযুষ হাজৰিকাৰ দাবী যে সংখ্যালঘুৰ সপক্ষে কংগ্ৰেছে যুঁজিব বুলি ৰাহুল গান্ধীৰে হোৱা সভাত উল্লেখ কৰাৰ বাবে সেই উচতনিতে আজিৰ এই আক্ৰমণ হৈছে বুলি উল্লেখ কৰিছে সমগ্ৰ সামাজিক মাধ্যম যদি চাই আপোনালোকে সকলোতে এই বিষয়টোৱে চৰ্চা হৈ আছে যে পাই কাণত এই ধৰণৰ আক্ৰমণ কৰাৰ দুঃসাহস কোনে কৰিলে কোনে উচতনি দিলে পীযুষ হাজৰিকাই এই ধৰণে মন্তব্য প্ৰদান কৰিছে ইয়াৰ লগতে সমগ্ৰ সামাজিক মাধ্যমত যদি আপুনি মন কৰে এক প্ৰকাৰ অসমীয়াৰ ভৱিষ্যত বুলিও ইয়াত মন্তব্য প্ৰকাশ কৰিছে এই যুঁজক অসমীয়াৰ ভৱিষ্যত বুলি কোৱা হৈছে মই কাষৰ পৰা দেখুৱাইছোঁ এয়া সামাজিক মাধ্যমত ভাইৰেল হোৱা দৃশ্য বিভিন্ন লোকে অসমীয়াৰ ভৱিষ্যত বুলি এই ধৰণে উল্লেখ কৰিছে দৃশ্য দেখি আছে এই আক্ৰমণক অসমীয়াৰ ভৱিষ্যত বুলি কোৱা হৈছে যদি আৰক্ষীকে আক্ৰমণ কৰিব পাৰে সাধাৰণ নাগৰিকৰ কি পৰিস্থিতি হ'ব অসমীয়াৰ ভৱিষ্যত বুলি উল্লেখ কৰি এই প্ৰশ্ন উত্থাপন কৰিছে আপুনি যদি সামাজিক মাধ্যম চাই চাৰিওফালে আজি চৰ্চা হোৱা বিষয় কেৱল এইটোৱে যে পাইকাণত আৰক্ষীক এনেধৰণে আক্ৰমণ কৰিবলৈ কোনে সাহস দিলে ইয়াৰ আঁৰত কোন আছে এই সম্পৰ্কে চৰ্চা হৈ আছে প্ৰিয় দৰ্শক ইতিমধ্যে দৌৰা দৌৰি আপোনালোকে স্ক্ৰীণত দেখিবলৈ সক্ষম হৈছে কেনেকৈ শিলগুটি নিক্ষেপ কৰা হৈছে কেনেকৈ লাঠি লৈ অহা হৈছে কেনেকৈ জাঠি জোং লৈ আক্ৰমণৰ বাবে প্ৰস্তুতি চলাইছিল তাৰ পিছত শূন্যলৈ গুলীচালনা কৰিছিল আৰক্ষীয়ে আৰু পৰৱৰ্তী সময়ত এজন লোক তাৰ মাজতে মৃত্যু হৈছিল এজন উচ্ছেদিতৰ মৃত্যু হৈছিল কিন্তু ডাঙৰ প্ৰশ্ন এয়া হৈছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন এয়া অসমীয়াৰ জাতি আৰু মাটিৰ প্ৰশ্ন জাতীয়তাবাদৰ প্ৰশ্ন আৰু জাতি সত্তাই হৈছে মূল প্ৰশ্ন আৰু এই প্ৰশ্নৰ সময়ত এই আক্ৰমণ নিশ্চয় চিন্তা কৰিবলগীয়া ধন্যবাদ